বাংলাদেশলৈ গৰু সৰবৰাহৰ ভয়ংকৰ দৃশ্য। গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিখুৱাত কলগছৰ ভূৰত বান্ধি নৈৰে গৰু সৰবৰাহ কৰা হয়। আৰক্ষীয়ে ৫টাকৈ গৰু উদ্ধাৰ কৰে যদিও পলাই যায় সৰবৰাহকাৰী। উল্লেখযোগ্য যে সীমান্তৰ কাইটিয়া তাৰৰ পৰা মাথো ১০০ মিটাৰ দূৰত্বত কলৰ ভূৰত অমানৱীয়ভাৱে বান্ধি ৰখা গৰুকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে। এই দই দিয়ে মানে তলটা ধন থাকবে না এই দিয়ে দেখতে পারবে আরে চুটকি দিয়ে বললাম গেল কার বাড়িতে নিয়ে দিই ওই আসলে নাকি মাথা ডাবি দিলে হবে না র ঠ্যাং এই দই দিয়ে মানে তলটা ধন থাকবে না এই দিয়ে দেখতে পারবে এই ভয়ংকৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এনেদৰে কলৰ ভূৰ সাজি চোৰাংকৈ গৰু সৰবৰাহ কৰে অবৈধ গৰু বেপাৰীয়ে। ইতিমধ্যে ৫টাকৈ গৰু উদ্ধাৰ কৰিছে, কিন্তু ইতিমধ্যে তাৰ পৰা পলায়ন কৰিছে গৰু সৰবৰাহকাৰীকেইটা। ভাৰত বাংলাদেশ সীমান্তৰ বিখুৱাত এই ঘটনা সংঘটিত হৈছে। কলগছৰ ভূৰত বান্ধি নৈৰে গৰু সৰবৰাহ কৰাৰ এক ভয়ংকৰ দৃশ্য। ৫টাকৈ গৰু উদ্ধাৰ কৰে যদিও পলাই যায় গৰু সৰবৰাহকাৰী। ভাবিছিল মালটো উঠি গৈ তার লাগিব বুলি আরে চুটকি দিয়ে বললাম গেল কার বাড়িতে নিয়ে দিই ওই আসলে নাকি মাথা ডাবি দিলে হবে না র ঠ্যাং এই দই দিয়ে মানে তলটা ধন থাকবে না এই দিয়ে দেখতে পারবে আরে চুটকি দিয়ে বললাম গেল কার বাড়িতে নিয়ে দিই ওই আসলে নাকি মাথা ডাবি দিলে হবে না র ঠ্যাং এই দই দিয়ে মানে তলটা ধন থাকবে না এই দিয়ে দেখতে পারবে এটা না হলে কাটি দে কাটি দে খেলাইছি খেলাইয়া ঠিক মতো ঠ্যাং বাড়িছি নিয়ে জামাইতে এবার কোটে বসতে এলে কলা গাছ কাটবে একটু ফাঁক করে দিয়ে একটা করে হ্যাঁ ভাবিছিল মালটো উঠি গৈ তার লাগিব বুলি সুন্দর